বৰ্তমান ঠিকে আছে মানুহখিনিক যেতিয়াকৈ আমি বুজাই আছোঁ মানুহখিনিক কৈছে তেওঁলোকৰ কিছুমান ক্ষোভ আছে সেই ক্ষোভৰ কাৰণে তেওঁলোকে কিছুমান কথা কৈ আছে যে তেওঁলোকে ইয়াতে লগে লগে তেওঁলোকে ন্যায় বিচাৰে ন্যায় কৈছোঁ ন্যায়টো হ'বই সকলোৰ কাৰণে ন্যায় হ'ব প্ৰশাসনৰ যিখিনি নষ্ট হৈছে কিবা হৈছে সেইখিনিৰ কাৰণেও ন্যায় হ'ব লাগিব গতিকে সেইখিনিৰ কাৰণে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আপোনালোকে কিছু সময় দিয়ক যিহেতুকে আপোনালোকে এফআইআৰ দিছে আৰু এফআইআৰৰ কাৰণে কিছু সময় দিয়ক আৰু আৰক্ষী প্ৰশাসন তথা প্ৰশাসনে তাৰ ওপৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰ পাছতো যদি আপোনালোকে সুখী নহয় তেতিয়া আপোনালোকে নিজৰ প্ৰতিবাদৰ কথা বা আপোনালোকে জনাব পাৰিব প্ৰশাসনক যে এইটো আপোনালোকে নহয় গতিকে সেইকাৰণে তেওঁলোকৰ লগত কথা পাতি আছোঁ মহিলাসকলো আছে তেওঁলোকৰ লগত কথা পাতি তেওঁলোকক জনাই দিছোঁ যে প্ৰশাসন সদায় ৰাইজৰ লগত আছে প্ৰশাসনে ৰাইজৰ সমস্যা সমাধান কৰিবলৈ প্ৰশাসনে চেষ্টা কৰিব কিন্তু মুহূৰ্তত এইটো কথাই আমি কৈছোঁ যে কোনো পৰিস্থিতিত যাতে কোনো মানে আইন যাতে হাতত তুলি নলয় সেই কথাটো তেওঁলোকক কৈ দিছোঁ আৰু আইন হাতত তুলিলৈকে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা লোৱা হয় নাই চাওক এতিয়া বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন আছে আৰু আমি তেওঁলোকে যদিও কৈ আছে যে বাৰে বাৰে কৈ আছে যে তেওঁলোকে ইয়াতে এতিয়া মানুহক এৰেষ্ট কৰিব লাগে কিবা কৰিব লাগে তেওঁলোকৰ দাবীবিলাক কৈ আছে কিন্তু আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে প্ৰশাসন যিহেতুকে ইয়াতে নিয়োজিত হৈ আছে গতিকে ইমিডিয়েট একশ্যন কেনেকৈ ল'ব পাৰিব তেওঁলোকে এটা সময়সীমা বান্ধি দিয়ক সেইমতে প্ৰশাসনে তাৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব আৰু তাত তেওঁলোকে সুখী নহ'লে তেওঁলোকে আহি পেলাই তেওঁলোকে পুনৰ সেই বিষয়টো চৰকাৰ বা প্ৰশাসনৰ তেওঁলোকৰ ওচৰত তেওঁলোকে আনিব পাৰিব সেই কথাই তেওঁলোকক আমি জনাইছোঁ